নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ মেজৰ আৰু মাইনৰ বিষয়ৰ চেপ্টাৰ 5ৰ সকলোবোৰ দীঘল প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰীৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে, তোমালোকে চাই ল'বা। ব'লা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আৰম্ভ কৰোঁ। ৰচনাধৰ্মী প্ৰশ্নোত্তৰ। কুৱেশ্যন নম্বৰ 1, ৰাজপুতসকলৰ উৎপত্তি সম্বন্ধে লিখা। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 2, ৰাষ্ট্ৰকূটসকলৰ শাসন ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 3, চালুক্যসকলৰ অধীনত দক্ষিণ ভাৰতৰ ৰাজনৈতিক বিকাশ সম্পৰ্কে আলোচনা কৰা। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 4, দক্ষিণ ভাৰতৰ ৰাজনৈতিক ইতিহাসত চালুক্যসকলৰ অৱদান সম্পৰ্কে আলোচনা কৰা। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা।
Question number 5 ভাৰতীয় সভ্যতা সংস্কৃতিলৈ চালুক্যসকলৰ অৱদান সম্পৰ্কে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 6 মোহাম্মদ ঘৰীৰ ভাৰত আক্ৰমণৰ অভিপ্ৰায় কি আছিল ব্যাখ্যা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 7 আৰব সকলৰ হিন্দু আক্ৰমণ আৰু ভাৰতীয় ইতিহাসত ইয়াৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা সমৰ্মৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰীৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ